এয়া চাওক, বাহুবলী মহল নে ৰাজমহল, কিবা এটা হয় দিয়কচোন, বাম্পাৰ ৱেডিং। নমস্কাৰ সকলোকে। লাষ্ট ভিডিঅ'ত অলৰেডি জনাইছিলোঁ যে মই আহি পালোঁ ইউ পি গোৰখপুৰ এজন স্পেচিয়েল ব্যক্তিৰ বিয়া খাবলৈ। কোন জানেনে? শ্বাহৰুখ খান। নতুনকৈ অহাসকলক ৰিকুৱেষ্ট কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহিলোঁ যেতিয়া বোলো আপোনালোককো দেখুৱাওঁ গোৰখপুৰ চিটিখন কেনেকুৱা। যোগী আদিত্যনাথ, তেওঁৰ ৰাজত কিন্তু খুব ধুনীয়া আৰু বেলেগ গ্ৰীণ এনভাইৰনমেণ্ট মেইনটেইন কৰি ৰাখিছে চবফালে। চবেই বোলে খুব ভয় কৰে হেনো, বুলডোজাৰ চলাও মিনিষ্টাৰ বোলে। এই দেখিছেনে, পূৰা চাফা। অলপতো লেতেৰা থাকিব আৰু, বাট মানে কম্পেৰেটিভলি কিন্তু বহুতেই চাফা। এই গাড়ী পাৰ্কিংবিলাকো একদম ছিষ্টেমেটিক ৱেত ৰখা আছে। চিটিখন সৰু নহয়, যথেষ্ট ডাঙৰ হয়, কিন্তু সেইমতে কোনো কিন্তু হাল্লা হুলস্থুল একো নাই। এইখন আপোনাৰ এইমছ গোৰখপুৰ। ইয়াত বিভিন্ন আধুনিক চিকিৎসা এভেইলেবল আছে, বহুত পপুলাৰ হয়। ইয়াতে চব ব্ৰেণ্ড আপোনাৰ এভেইলেবল আছে, ৰিলায়েন্স, পিউমা, এডিডাছ, KFC, ছাবৱে। দেখিছেনে, একদম ৰাছ ড্ৰাইভিং নাই, চব নিজৰ নিজৰ লাইনত গৈ আছে। বেলেগ চিটিবোৰত 2-3টা লাইন হৈ যায়, আমাৰ গুৱাহাটীতে দেখা পায় তেনেকুৱা। ইয়াতে কিন্তু খুব ডিচিপ্লিন ৱেত চলি গৈ আছে। বেছি গাড়ীবিলাকে হৰ্ণ মাৰিছে কিবা তেনেকুৱা একো উৎপাত নাই। ধুনীয়া পৰিৱেশ, যথেষ্ট মেইনটেইন কৰি আহিছে। এইটো ক্লক টাৱাৰ, এইটো আপোনাৰ জয়প্ৰকাশ নাৰায়ণৰ মূৰ্তি, যোনটো ৰিচেণ্টলি ইনগ্ৰেট কৰিছে, আপোনালোকে নিউজত পাইছেই চাগে। যথেষ্ট ডাঙৰ চিটি। ৰাতিপুৱা সোনকালে উঠিলোঁ, এইজন আৰু এজন ব্যক্তি আহি পালে ভূপালৰ পৰা। অলপ মিহি মিহিকৈ দি দিলোঁ দিয়ক, একদম মিহিকৈ কিন্তু আগতেই ৰাইজ। এইজন আহি পালে মেইন দৰা, যাৰ কথা মই কৈছিলোঁ, শ্বাহৰুখ খান। এইবিলাক হৈ গ'ল আপোনাৰ গোৰখপুৰৰ বিভিন্ন ধৰণৰ মিঠাই। চব জেগাৰে নিজৰ নিজৰ স্পেচিয়েলিটি থাকে দিয়কচোন। কমেণ্টত জনাবচোন আপোনালোকৰ জেগাৰ কি স্পেচিয়েল মিঠাই আছে। কোনোবা দিনা সময় সুযোগ পালে সেইটোও এটা ট্ৰাই কৰিম। বিৰাট টেষ্টি মিঠাইবিলাক, আৰু একদম পিয়'ৰ শুদ্ধ ঘিত বনোৱা। আৰু ফাইনেলি দ্য মোমেণ্ট, দ্য বিগ গ্ৰেণ্ড ৱেডিং। একদম কমপ্লিট ৰিজৰ্ট এখনে বুক কৰি লৈছে, কজি ৰিজৰ্ট গোৰখপুৰ। কি বাম্পাৰ ধামাকা ডেক'ৰেশ্যন দেখিছেনে? লাইটিং, ডেক'ৰেশ্যন, গোটেই একদম মানে ৰাজমহল নিচিনাই কৰি তুলিছে। চবফালে লাইটিং। এইটো আপোনাৰ সোমোৱাৰ লগে লগে মাথাই ঘূৰাই যাব ৰাইজ। ডেক'ৰেশ্যন চাম নে লাইটিং চাম। বাম্পাৰ ডেক'ৰেশ্যন কৰিছে, একদম লাইটিং চাইটিং লগাই পূৰা চবফালে ধামাকা ডেক'ৰেশ্যন। আৰু গ্ৰেণ্ড ৱেডিং বুলি যে কয়। এই ৱালত দেখিছেনে, গোটেইখন আপোনাৰ কাৰ্পেট লগাই ৰাখিছে, কিবা এটা ইউনিক লুক এটা আহি গৈছে। মই কিন্তু আগতে কোনো জেগাত এনেকৈ কাৰ্পেট লগাই ৱালত ডেক'ৰেশ্যন কৰা দেখা নাই। জেনেৰেলি ফুল লগাই বা ফুলৰ মালা ওলমাই দিয়ে তেনেকুৱা। দেখিছেনে ৰাইজ? এয়া আপোনাৰ ছাইডৰ হলটো গোটেইটো খোৱাৰ কাৰণেই এৰেঞ্জ কৰি দিছে। ষ্টাৰ্টাৰ, মেইন কোৰ্চ যি খায় আৰু। কুলফি, আইচক্ৰীম এইবিলাকতো আৰু ডেজাৰ্টছত থাকিবই লাগিব দিয়কচোন। ই আৰম্ভ দিলেই। মোৰ অলপ ডাইটিং কাৰণে ইমান এটা খোৱা নহ'ল। দেখিছেনে, বিভিন্ন লাইভ কাউণ্টাৰ চব বনাই আছে, দি আছে, খাই যোৱাহে কথা। আৰু গোলাপ জামুন একদম ফ্ৰেছলি বনাই ৰাখিছে। এইটো আপোনাৰ ককটেইল কাউণ্টাৰ, নন এলকহলিক ককটেইল কাউণ্টাৰ আকৌ দেই। এইটো আপোনাৰ পিয়'ৰ কুলফি। আৰু জেনেৰেলি বিয়াত মই খুব কমেই দেখিছোঁ এইটো, একদম মানে লাইভ বনাই আছে, খাই যোৱাহে কথা। এয়া আমাৰ ছাৰ।
মোৰ অলপ ডিঙিটো খোজখোচাই আছিলে কাৰণে এইটোও খোৱা নহ'ল দিয়ক। লাইটিং দেখিছেনে? গোটেই হলটো আপোনাৰ খোৱাৰ কাৰণে ব্যৱস্থা কৰিছে। 1500 মান চাগে মানুহ গেডাৰ হৈছিলে। চবেই নিজৰ মতে কথা চথা পাতিছে, ফটো উঠিছে, খাইছে। বিয়াততো তেনেকেই এনজয় হৈ দিয়কচোন। চাই থাকক আৰু মানে ডেক'ৰেশ্যন কিন্তু মানিব লগা কৰিছে। লাইটিঙে চাব নে ফুলে চাব, গোটেইফালে কাৰ্পেট চাৰ্পেট লগাই একদম ধামাকা। ইয়াত এটা নতুন ডিছ খালোঁ, যেনেকৈ আপোনাৰ চাট থাকে, মেগী চাট। সেই মেগীটো এনেকৈ গোল গোল নিচিনাকৈ বনাই দিয়ে, তাৰ ওপৰতে আপোনাৰ চব মছলা চছলা অলপ দি পেলাই ধুনীয়াকৈ বনায়। গোটেইটো মানে পিজ্জা নিচিনাই হৈ যায় আৰু এই বেলেগ টেষ্টি দিয়ক। মানুহবিলাকো মানে চাগে অধিক মাছত বগলী কণা হৈছে আৰু ৰাইজ। কোনে কি খাব নিজে পাত্তাই পোৱা নাই, হ'লেও খাইছে আৰু অলপ চলপ মিহি মিহিকৈ খালোঁ আৰু। আচলতে কি জানে, আমি জীৱনত চব নিজৰ নিজৰ চিডিউলত বিজি থাকোঁ। কণ্টেক্ট ৰাখিবলৈ বা কণ্টেক্ট কৰিবলৈ টাইমেই নিমিলে। আমি ফ্ৰী থাকিলে আনজন ফ্ৰী নাথাকে, তেনেকুৱা ধৰণৰ হয়। কিন্তু সেই লাইফৰ ব্যস্ততাৰ মাজতে যদি এনেকৈ অলপ সময় সুবিধা মিলি পেলাই যদি এনেকুৱা অপৰচুনিটিবিলাকতে লগ পোৱা যায়, খুব ভাল লাগে দিয়কচোন। মোৰ নিজৰ লাইফ চাইকেল মানে মোৰ নিজৰ লাইফত ফ্ৰেণ্ড চাইকেলটো বহুত সৰু হয় আৰু ইমান, কাৰণ টাইমো নিমিলে। কিন্তু যিমান পাৰোঁ মানে চবৰে সুখ দুখত লগ দিব পৰাটো, সেইটোৱে ৰিলেশ্যন বা বণ্ডিং বুলি কৈ দিয়কচোন। গোটেইকেইজন, এজন কলকাতাত থাকে, এজন ভূপালত থাকে, মই এইফালে গুৱাহাটীত থাকোঁ। চবেই নিজৰ বিজি চিডিউলৰ পৰা টাইম ওলাই এনেকৈ লগ পাই খুব ভাল লাগিল। আকৌ কেতিয়াবা লগ পোৱা সুবিধা হয় বা নহয়, সেইকাৰণে যেতিয়াই পাৰোঁ অপৰচুনিটিবিলাক লৈ পেলাই অলপ লগ পালে ভাল লাগে দিয়কচোন। আপোনাৰ গৰুজনী কেতিয়াবা তেনেকুৱা বাহিৰত ক'ৰবাত বা এনেকুৱা ৰিইউনিয়নৰ প্লেন হয়, মিছ নকৰিব কিন্তু ৰাইজ, খুব ভাল লাগে। আমি মোটামুটি 4-5 বছৰৰ পিছতে লগ পালোঁ, খুব ভাল লাগিলে। নিজৰ নিজৰ সুখ দুখৰ কথা, নিজৰ কামৰ কথা, এইটোৱে আপোনাৰ মেগী চাট মই যে কৈছিলোঁ। সেয়াই আৰু বিয়াখন ধুনীয়াকৈ গ'ল, সি ভালে কুশলে থাকক। কিন্তু ধুনীয়া বিয়া বুলি ব্লগ এটা বনাই দিলোঁ, এয়া ফটোশ্বুটটো থাকিবই। তাৰপিছত আৰু কি আৰু, বিয়াও শেষ, চব নিজৰ নিজৰ জেগালৈ উভতিল। গৌৰৱপুৰ এয়াৰপৰ্টটো দেখাব নহ'ল, কাৰণ ডিফেন্স এয়াৰপৰ্ট হয়, ফটোশ্বুট এলাউ নকৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ লগ পাম এটা বেলেগ ভিডিঅ'ত। থেংক ইউ।